বিয়া পাতিবলৈ বহুত দূৰ কৰিলোঁ প্ৰায় যিয়ে নহওক আজি ভাল 15 বছৰীয়া এটা প্ৰচেষ্টা মই দিলোঁ বিয়া পাতিবৰ কাৰণে বিয়া নাপাতিলে কিন্তু মই ক'লোঁ মই চাই মেলি দিম বিয়া মই পাতি দিম নাই বিয়া নাপাতে আৰু মোক সদায় কয় বোলে মোৰ কিবা বাকচটা আছে তেওঁৰ ইমান ডাঙৰ সেইটো মানে তেওঁ মৰিলে বোলে মোক দি থৈ যাব এতিয়া চবৰে কোনো নাজানে বাকচটোৰ ভিতৰত কি আছে খগেনদাক মই তেতিয়া ইমান চিনি নাপাওঁ নামটো শুনিছোঁ আৰু খগেন গগৈ খুব ধুনীয়া বিহু গায় টোকাৰি গায় চ' ডিজিত এদিন ডিজি মিউজিকত মানে বিহু এলবামৰ এটা গানৰ ৰেকৰ্ডিং চলি আছে এলবাম এটাৰ চ' খগেনদাই অলপ দেৰি আগতে গানটো ডাব কৰি থৈ গৈছে গাই থৈ গৈছে মই গৈ সোমাইছোঁ খগেনদাক মই লগ নাপালোঁ তাৰপিছত গানটো বজাই আছে তাহাঁতি ভিতৰত একদম লাউডকৈ ডাঙৰকৈ বজাইছে চেনাই বাখৰ বুলি গান এটা আছিলে মই বাহিৰৰ পৰা শুনিছোঁ মই কৈছোঁ এইটো কাৰ ভইচ ক'লে খগেন গগৈ মই সোমাই গৈ পেলাই 3বাৰমান শুনিলোঁ গানটো মই বোলো এইটো অদ্ভুত ভইচ এইটো মানে উদাহৰণ নাইকিয়া ভইচ এটা মানে এনেকুৱা ৰেঞ্জত এনেকুৱা ধৰণৰ এটা গায়ন শৈলী শিকিবলগীয়া বহুত বস্তু আছে চ' তাৰপিছত মই খগেনদাৰ লগত চিনাকি হ'লোঁ কিছুমান সম্পৰ্ক তেজৰ নহ'ব পাৰে কিন্তু সেই সম্পৰ্কবোৰ ইমান পিয়ৰ থাকে নহয় মোৰ খুব ভাল লাগে ঠিক তেনেদৰে এই জুবিনদা আৰু খগেনদাৰ যিটো সম্পৰ্ক আমি বহুতবাৰ ষ্টেজতো দেখিছোঁ আৰু কেনেকৈ চিনাকি হ'ল বা কি সম্পৰ্ক আজি এই ভিডিঅ'টো সম্পূৰ্ণ জুবিনদাই কৈছে আৰু খগেনে বহুত ধুনীয়া ধুনীয়া কথাও কৈছে বিয়া চিয়া কিয় নাই পতা জুবিনদাই কিমান হেৰি কৰিছিলে সকলো কথা খুব ভাল লাগিব ভিডিঅ'টো আহক একেলগে চাওঁ তাৰপিছত মোৰ লগত বহুত বছৰ বুঢ়াই বহুত জ্বলালে মোক বহুত জ্বলাইছে কেতিয়াবা যোৰহাটতো জেৰেঙা পথাৰ দেখে গাড়ীত একেলগে আহি থাকোঁ মোক খিৰিকীখন খুলি পেলাই কয় এইখন চাহ জেৰেঙা পথাৰ ইয়াতেই জয়মতীক মাৰিছিলে বোলে মই বোলে আপুনি যোৰহাটত ক'ত জেৰেঙা পথাৰ পালে যোৰহাটৰ বাইপাছটোত মানে সেই পথাৰখন দেখে যে এখন জেৰেঙা পথাৰ বুলি ভাবে অলপ টিংটঙো হৈ আছিলোঁ বাৰু কিন্তু বহুত জমনি জমনি মুহূৰ্ত মানে খগেনদাৰ লগত অদ্ভুত আৰু এইবিলাক কৈ শেষ কৰিব নোৱাৰি মৰণটো কৰোঁ তাৰপিছত সেই বিয়া পাতিবলৈ বহুত দূৰ কৰিলোঁ প্ৰায় যিয়ে নহওক আজি ভাল 15 বছৰীয়া এটা প্ৰচেষ্টা মই দিলোঁ বিয়া পাতিবৰ কাৰণে বিয়া নাপাতিলে কিন্তু মই ক'লোঁ মই চাই মেলি দিম বিয়া মই পাতি দিম নাই বিয়া নাপাতে আৰু মোক সদায় কয় বোলে মোৰ কিবা বাকচটা আছে তেওঁৰ ইমান ডাঙৰ সেইটো মানে তেওঁ মৰিলে বোলে মোক দি থৈ যাব এতিয়া চবৰে কোনো নাজানে বাকচটোৰ ভিতৰত কি আছে মই আশা পালি ৰৈ আছোঁ কিবা দিয়ে চ' এদিন কামুৰি কামুৰি মানে বহুত দেৰি কামুৰি থাকোঁতে লাষ্টত ক'লে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে বুজিছ মই বোলো কোন কওকচোন মই এতিয়াও কথা পাতোঁ বোলে নাই তাই জাপানত থাকে মই বোলো এইটো বহুত দূৰ হৈ গ'ল সেইজনী বিয়া চিয়া হৈ চাগে এতিয়া আৰু আছে নাই সেইটোও নাজানে ক'ৰবাত লগ পাইছিলে জাহাজত লগ পাইছিলে বোলে প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে জাপানিজ কোনোবা ছোৱালী এজনী তেতিয়া একদম ডেকা আছিলেতো এতিয়াও ডেকা বাৰু চ' কিবা এটা প্ৰেম হ'ল তেতিয়া মোবাইল চোবাইলো নাইতো তাৰপিছত কেনেকৈ বা কথা পাতে নাজানো টেলিফোন কৰা নাই চিঠিয়ে দিয়ে কি এতিয়া নিজ মুখেৰে ক'লে ভাল লাগিব আৰু প্ৰথম খগেনদাক প্ৰথম মোবাইলটো কিন্তু মই কিনি দিছোঁ হয়নে সেইটো সঁচা কথা এই কি কয় কি মটৰৱালা নেকি এই দীঘলকৈ হেৰি থকাটো হা কি আছিলে এইটো কোম্পানীটো মটৰৱালা নেকি দীঘল ইটা চপাৰ নিচিনা যে অঁ তেতিয়া সেইটোৱে ওলাইছিলে দীঘল যে তাৰ হেৰিডাল দীঘল সেইডাল থাকে তাৰপিছত ৰাতি মোক মাতি পঠাইছে 2টামান মানে 1:30মান বজাত মাতিছে ৰাতি কৈছে ঐ এইডাল মোক শিকাই দিওঁ তাৰপিছত এতিয়া জানে বাৰু এতিয়া ফোন চোন ৰিচিভ কৰিব জানে আৰু খগেনদা আৰু এটা জমনি কেছ এটা কওঁ খগেনদা মানে ধেৰ জমনি কেছ আছে খগেনদা অকলে থাকেতো সেইখিনি ওচৰতে থাকে তাৰপিছত ওচৰৰ ভাইটিবিলাকে চবেই খগেনদাক মৰম কৰে চবেই কোনোবাই ভাত বনাই দিয়ে কোনোবাই কিবা দিয়ে চাই আৰু পানী দুনি খাই ধুনীয়াকৈ থাকে আৰু বঢ়িয়াকৈ ৰজা টাইপ ৰজাই চ' কোনোবা এটা প্ৰেছাৰ কুকাৰ এটা কিনি দিলে কিনি পেলাই প্ৰেছাৰ কুকাৰটোত ভাত বনাই থৈ গ'ল খগেনদা দেৰিকৈ খাব আৰু বহি আছে নিজৰ হেৰিত নিজৰ মজগুল হৈ আছে তাৰপিছত ক'লে যে আপুনি ৰাতি ভাতটো উলিয়াই পেলাই খাই ল'ব মই প্ৰেছাৰ কুকাৰত থৈ গৈছোঁ ভাতটো আঞ্জা চাঞ্জা আছে চ' 1 ঘণ্টামান চেষ্টা কৰিলে প্ৰেছাৰ কুকাৰটো খুলিব নোৱাৰিলে ঘূৰাই আছে নুখুলে এই চ' হি ইজ লাইক দেট চিম্পল লাইক দেট বহুত বৰঙণি আছে পিয়'ৰ সেইটো সঁচা কথা বাৰু যিয়ে নহওক আজি তোৰ জন্মদিন আহিবলৈ পালোঁ হ'লে ভাল লাগিছে আমাৰ মৰম চেনেহ এটা বেলেগ ধৰণৰ আছিলে মই আচলতে এই প্ৰথম বিহুগীতত চিনাকি হ'ল তাৰপিছত কটন কলেজৰ হেৰি আছিলে ৰূপালী কি জয়ন্তী এইটো 100 বছৰীয়া চেণ্টিনাৰী 100 বছৰ অঁ মই বোলো জুবিনে আজি গান গাব চাবলৈ যাওঁ আৰু গৈ ঠেলি হেঁচি সোমাবলৈ নিদিয়ে মই কেনেবাকৈ গৈ মেলি সেই ল'ৰাখিনি আপুনি বুলি পঠাই দিলে আচলতে গৈ কৈছে আপুনি আজি মোৰ লগত গাব লাগিব গান সেই যি কটন কলেজৰ 100 বছৰীয়া হেৰিত ঐ জান ঐ আকাশখন ধুনীয়া দুইটাই গালোঁ সেই তাৰপিছতে 20 বছৰমান গাই থাকিলোঁ আৰু আমাৰ এটা প্ৰথম কিন্তু এটা কথা ভাল লাগে ইয়াৰ প্ৰথম বিহুগীতৰ কেছত উজান প্ৰীতি আৰু সেইটোত প্ৰথম 7টা গাইছিলে মই এটাই গাইছিলোঁ অকল গান আৰু সেই উজান প্ৰীতি দুভাগ ৰাতি নাচনি মনত পৰে এইটো জুবিনৰ কেছেটৰ প্ৰথম গান দেই আৰু এটা কথা সঁচা কথা মই যদিও আগৰডোখৰত আমি গাইছিলোঁ বিহু বা টোকাৰী গীত কিন্তু যেতিয়া মোক নেৰা হ'ল
তেতিয়া কিন্তু অসমৰ বিশেষকৈ মানুহে চিনি পোৱাটোত ইয়াৰ ঢেৰ অৰিহণা আছে, যিহেতু মোক লৈ ফুৰে য'তে ত'তে দেই। ই লৈ ফুৰাৰ কাৰণে পাছত মইতো তেনেকৈ ঘূৰি ফুৰিব নোৱাৰিলোহেঁতেন, কিন্তু ই মোক নেৰা হ'ল। এবাৰ আৰু এটা ঘটনা মনত আছে, যোৰহাটত চাহ কোন আহিছিলে, মোক নিনিলে, এৰি থৈ গ'ল। ই কি কৰিছে, ফোন কৰিছে পবিত্ৰ মেঘেতালৈ, বুঢ়াটোক কেলৈ এৰি থৈ আহিলি, ইমিডিয়েট গাড়ী এখন দি লৈ আহ, বুঢ়া নাহিলে মই গান নাগাওঁ। চাহ নাহিছিলে, সতেজ ভোজলে আহিছিলে। গতিকে এই যে যিটো মৰম চেনেহ, ইয়াৰ যিটো মোৰ প্ৰতি আছিলে মৰম, আমি 20 বছৰ একেলগে গালোঁ। গতিকে মই এতিয়াও কওঁ, যদিও মই টোকাৰী গীত শিকিছিলে মানে কেতিয়ামান কথা আছিলে আগত, এই টোকাৰী গীত গাই আমাৰ বীৰেন দাসে, আমাৰ মিউজিক মেকাৰ আছে, কৰিছিলে। কিছুমান হেৰি থাকে, হৰি নাৰায়ণ ৰাম হৰি ৰাম নাৰায়ণ, ই ঘূৰাই পঠিয়াই দিয়ে বম্বে পৰা। এইখিনি মই নাগাওঁ, খগেন দাই গাব, মোৰ নাহে মুখত বুলি। এতিয়া তেনেকুৱা কিছুমান কাম কৰিছিলে আগতে। তাৰপৰা আকৌ মোক মাতে বীৰেন দাহঁতে, এই খগেন আহিবা দেই, জুবিনে এইখিনি নেগালে তোমাৰ কাৰণে থৈ দিছে, এইখিনি বোলে নোৱাৰে। আচলতে ইচ্ছা কৰি যিটো পাক দিয়ে সেইটো পাক শিকিবলৈ মোৰ এতিয়া আজিকালি আহে বাৰু, বহুত দিন লাগিছে শিকিবলৈ। গতিকে এজন শিকোৱা মানুহ হৈছে খগেন গগৈ। আৰু খগেন গগৈ নাই, আমি চেনাবাখৰে শুনিব লাগিব আজি। টোকাৰী গীত আমি যেতিয়া ৰত্নাকৰত এটাই গাইছিলোঁ, সেই দুটাই। আৰু খগেন দাৰ মানে আৰু এটা কথা আছে, মই প্ৰথম মানুহ দেখিলোঁ যি মদৰ লগত কেঁচা আম খায়, তামোলো খায়। অৱশ্যে একো যেতিয়া নেপাওঁ লগত, তামোলে হৈ যায়। তামোল এইটো আমি এটা গাইছিলোঁ, মায়া নদী জাজে ভৰা এথিয় ডুবি ওখ গৰা, ৱাতমাই কৰিছে ই ভয়ে মোৰ মনাই, এই কাষে চপাই দিয়া নাও। পূৰাকৈ নেগাওঁ নালাগে, এতিয়া কৈছোঁ এইটোৱে প্ৰথম ইয়াক গাবলৈ গৈছোঁ, বহি কয় প্ৰথম নোৱাৰো বুলি কয়। তাৰপৰা যেতিয়া তাৰপিছত গালে ই আচলতে চবেই পাৰে। ব্ৰহ্মা আদি কৰি গাওক নাই, সেইটো মই আপোনাৰ পৰা শিকিছিলোঁ। ব্ৰহ্মা আদি কৰি এইটো ষ্ট্ৰিং নে কি চিনেমা, ব্ৰহ্মা আদি কৰি জীৱ জগত, ৰাম ৰাম ৰাম, ৰাম ৰাম, মায়াৰ জামা যে আছয় ঘুমতি যায়, তুমি হে চৈতন্য ৰাম ৰাম ৰাম, ৰাম ৰাম, আমি অচেতন নিউক নাথ জগাই। এইটো তাৰপাছত ই বাৰু হেৰিত গোৱাইছিলে মোক, অগ্নিসাক্ষী চিনেমাত ই মোক গোৱাইছিলে। তাৰপাছত এইটো হেৰি পোৱালৈকে ইংলিছ এখন কি চিনেমা, ষ্ট্ৰিং নে তাত এই গালেগে। যিয়ে নহওক এইবিলাক ভাল হেৰি, ঠিক আছে। হেৰি অলপ তলত ধৰি গাইছোঁ। আৰু জুবিন দাই যে মানে খগেন দাৰ পৰা শিকিছোঁ বুলি কৈছে, তেওঁৰ পৰা এইটো শিকিলোঁ, তেওঁৰ পৰা সেইটো শিকিলোঁ। মানুহ এজনে একচুৱেলি জুবিন দা নিজে ইমান একদম টপ লেভেলত আছে, তাৰ পাছতো যেতিয়া তেওঁক বাকী মানুহক এপ্ৰিচিয়েট কৰে, সেইটো সমান ডাঙৰ কথা হ'বই নোৱাৰে। কিমান সহজ সৰল মানুহ হ'ব লাগিব। এইটো গাই দিছোঁ, ঐ চেনাই বাখো, কোনো তলত হ'ল, ওপৰতে হ'ল গা। ঐ চেনাই বাখো জ্বলাই নে মাৰিবি মোক, ঐ চেনাই বাখৰুৱা মোৰে মন মোহিলি, চকুৰে টিপতে নোৱাখা দিলি, ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই মোকে নথকিবি, জ্বলাই নে মাৰিবি মোক। কিছে নিমাই কৰিছোঁ ধেমালি, হাঁহি নাচি বাকী ৰঙালী বিহুতি, কিছে নিমাই কৰিছোঁ ধেমালি, হাঁহি নাচি বাকী ৰঙালী বিহুতি, পায়ে কিছে নিমাই আকাশে চাপি কোনো খানা কৰি, সমাজে জানিলে তয়ে মোৰ লগৰী, তয়ে মোৰ লগৰী হলি।
হৈছে নাইবা ঘৰুৱা মোৰে মন মোহিলি চকুৰে টিপতে কিনো আশা দিলি ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই মোকে নঠগিবি জ্বলাই নেমাৰিবি মোক মোকে নঠগিবি জ্বলাই নেমাৰিবি মোক মোকে নঠগিবি জ্বলাই নেমাৰিবি মোক এই খগেন আৰু জুবিনৰ যিটো জুতি এই দুইজনৰে মানে জুতিটো বহুত পিয়ৰ আৰু বহুত ধুনীয়া ইজনে সিজনক ইমান ধুনীয়াকৈ আগবঢ়াইছে তই মোক এইটো শিকালি তই মোক সেইটো শিকালি তই মোক এইটো কৰালি জুবিন দায়ো খগেন দাৰ পৰা ক'লে কি শিকিলে ক'লে খগেন দায়ো ক'লে যে মোক জুবিনে প্ৰতিটো জেগাতে লৈ ফুৰে গতিকে ইমান ভাল লাগিলে আৰু এনেকুৱা যে এই মানে জুবিন দা যে এতিয়া নাই এই এনেকুৱা ভিডিঅ'বোৰ চালে অনুভৱেই নহয় যে আমাৰ লগতে আছে আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে যদি ভিডিঅ'টো এনেকুৱা আৰু ভিডিঅ' চাবলৈ মন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ